নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ বহু দিনৰ মূৰত পাকঘৰতে আপোনালোকক ভিডিঅ' কৰি দেখুৱাবলৈ ওলাইছোঁ। পাকঘৰতে সকলোখিনি বস্তু পাওঁ, সহজতে পাওঁ, আৰু যিখিনি বস্তু পাওঁ একদম স্কিনৰ কাৰণে বহুত উপকাৰী হয় আৰু একদম কম দামতে মুখখন বহুত ধুনীয়া কৰিব পাৰি। বহুত দামী ফেচিয়েল নকৰাকৈ মুখখন জিলিকি থাকিব পাৰে। মুখখন কোনো ধৰণৰ সমস্যা নোহোৱাকৈ মুখখন উজ্জ্বল হৈ থাকিব, সকলোবোৰ সমস্যা নোহোৱা হ'ব। স্কিনৰ ৰ'দত ওলালেও স্কিনখনৰ কোনো ধৰণৰ ক্ষতি নহয় বা ৰ'দে পুৰা ছালো ঠিক হৈ যায় ঘৰুৱা বস্তুবোৰ ব্যৱহাৰ কৰি থাকিলে। সপ্তাহত যদি আমি দুদিনকৈও ব্যৱহাৰ কৰোঁ তেতিয়াহ'লেও আমাৰ স্কিনখনৰ ৰংটো বহুত ধুনীয়া হৈ থাকিব আৰু বহুত বছৰ বয়সলৈ আমি ধুনীয়া দেখা হৈ থাকিব পাৰিম। উজ্জ্বল হৈ থাকিব, ডাৰ্ক স্পট নহ'ব, একনি, ব্লেক হেড, হোৱাইট হেড, পিম্পলছ বা কোনো ধৰণৰ সমস্যা নাথাকে। বা বয়স হোৱাৰ লগে লগে অ'পেন প'ৰ্ছৰ সমস্যাই দেখা দিয়ে, মুখখন বহুত বেয়া দেখি, মেকআপ কৰিলেও ভাল নেদেখি। তেনেকুৱা ঘৰুৱা যিবোৰ পেক আছে, কম দামতে সহজতে আমি পাকঘৰতে পাওঁ, সেই পেকবোৰ ব্যৱহাৰ কৰি থাকিলে আমাৰ স্কিনখন বহুত ধুনীয়া হৈ থাকিব। সেইবাবে আজি মই আকৌ সহজ এটা সুন্দৰ ধুনীয়া বিউটি টিপছ আপোনালোকৰ আগলৈ আগবঢ়াব লৈছোঁ। প্ৰথমতে লৈছোঁ মই গাখীৰ লৈছোঁ, কেঁচা গাখীৰ। বাতিটো ল'লোঁ বগা, গাখীৰো বগা। আৰু কেঁচা গাখীৰে আমাৰ স্কিনখনৰ ভিতৰত থকা লেতেৰা মলি সকলোবোৰ উলিয়াই স্কিনখন চাফা কৰে। এতিয়া ইয়াতে মই মিক্সিত খুন্দি ৰাখিছিলোঁ মচুৰ দাইলৰ পাউডাৰ কৰি ৰাখিছিলোঁ মিক্সিত, তাৰে মই এতিয়া গাখীৰত দিম। আৰু নহ'লে বা মচুৰ দাইল কেইটামান গাখীৰত তিয়াই থৈ দিব, অলপ সময় তিয়াই থৈ কোমলিবলৈ দিব। কোমলাৰ পাছত মিক্সিত ধুনীয়াকৈ মিহি কৰি বটি ল'ব। মোৰ পাউডাৰ আছে, সেইবাবে মচুৰ দালি পাউডাৰকৈ লৈছোঁ মই। মচুৰ দাইলে আমাৰ স্কিনখন একদম এটা সুন্দৰ ৰং দিয়ে আৰু সুন্দৰ, যদি ক'লা হয় স্কিনখন তেতিয়া বগা হোৱাত সহায় কৰে আৰু অ'পেন প'ৰ্ছৰ সমস্যা নোহোৱাত সহায় কৰে। আৰু লগতে শালমন নোলায়, শালমনৰ দাগ থাকিলে দাগসমূহো নোহোৱা কৰে, ডাৰ্ক স্পটো নোহোৱা কৰে। এতিয়া মই এইখিনি ধুনীয়াকৈ কোমলি পেলাই ইয়াতে ইয়াৰ লগত মিলি গ'ল, ভিজি গ'ল। আৰু ইয়াতে মই এতিয়া দিম অকণমান বেচন। এতিয়া মই ইয়াতে লৈছোঁ অকণমান বেচন, আৰু এতিয়া ইয়াতে দিছোঁ মই অকণমান হালধি পাউডাৰ। হালধি পাউডাৰে আমাৰ স্কিনত কোনো ধৰণৰ সমস্যা হ'বলৈ নিদিয়ে আৰু স্কিনখন বগা হোৱাটো সহায় কৰে হালধিয়ে। ইয়াতে দিম মই একেবাৰে 2-3 টোপালমান নেমু ৰস দিছোঁ। হৈ গৈছে। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই গোটেই মুখখনতে ধুনীয়াকৈ লগাই ল'ম। লগাই লৈ শুকাবলৈ দিম। শুকোৱাৰ পাছত মই ধুই দিম, আপোনালোকক দেখুৱাম কেনেকুৱা হয়, আপোনালোকে গম পাব নিজে। ৰাতিপুৱা গা ধোৱাৰ আগত লগাই ল'ব আপোনালোকে। ডিঙি, পিঠি, ওলাই থকা অংশ, হাত, য'ত ক'লা অংশ থাকে তাতে সকলোবোৰতে লগাই ল'ব। ল'লে স্কিনখন বহুত ধুনীয়া দেখা হৈ থাকিব, আপোনালোকৰ সকলোবোৰ অংগই ধুনীয়া দেখা হৈ থাকিব। এই অংশখিনিতো অকণমান ক'লা পৰে আৰু পিঠি, ডিঙি অংশ এইবোৰত ক'লা পৰে। সেই অংশটো লগাই দিব, ধুনীয়া একদম সমান হৈ পৰিব স্কিনৰ ৰং। লগোৱা হৈ গ'ল। ধুই অহাৰ পাছত আপোনালোকে ধৰিব পাৰিছেনে বাৰু স্কিনখন ইমান ধুনীয়া উজ্জ্বল হৈছে সঁচাকৈ। আৰু হাতখনে যিখন লগাইছিলোঁ, হাতখন ইমান ভাল লাগে। আৰু পেকটোত ইচ্ছা কৰিলে অকণমান মৌ দিব পাৰি। মই মৌ দিব থাকি গ'ল, দিয়া নহ'ল। আপোনালোকে যদি লগাব ইচ্ছা কৰে মৌ অকণমানো দি ল'ব। মৌৱে স্কিনখনৰ শ্বাইনিং কৰে,
ধুনীয়া এটা চাইন কৰে, চাইন কৰিলে বহুত ভাল লাগে দেখিবলৈ। আজিলৈ ইমানতে শেষ কৰিলোঁ। ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।